নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আসাম ইউনিভাৰ্চিটি যি ইউজি এডমিশ্যন আছিল 2025 বৰ্ষৰ সেই বিষয়ে জানি 2024 বৰ্ষত যিখন নটিচ আছিল সেইখনৰ ভিত্তিতে আপোনালোকৰ এলিজিবিলিটি কোৰ্স ফিজ এইখিনি কথা জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আসাম ইউনিভাৰ্চিটিটো আপোনালোকৰ বাকীবোৰ ইউনিভাৰ্চিটিৰ দৰে আপোনালোকে ইউজি ইন্টিগ্ৰেটো পঢ়িব পাৰে, তাত আইজি কোৰ্সো কৰিব পাৰে। আপোনালোকে যি আপোনালোকৰ বিএ বিএসসি এমএ এমএসসি একেলগে কমপ্লিট কৰিব পাৰে আসাম ইউনিভাৰ্চিটি। যিদৰে মই ইতিমধ্যে বাকী ইউনিভাৰ্চিটিৰ বিষয়ে জনাইছো, আপোনালোকৰ ডিব্ৰুগড় গুৱাহাটী কটন এইবিলাকৰ বিষয়ে যেনেকৈ জনাইছো, আসাম ইউনিভাৰ্চিটিও তেনেকৈ আছে। আপোনালোকে ইয়াতো এডমিশ্যন ল'ব পাৰিব ইন্টিগ্ৰেট, অৰ্থাৎ এছএছ পাছ কৰাৰ পিছতো এছএছ পাছ কৰাৰ পিছত ইয়াতো আপোনালোকে বিএ বিএসসিৰ লগতে এমএ এমএসসি একেলগে কমপ্লিট কৰিব পাৰিব। যোৱা বছৰ যে অনলাইন ডেট আছিল সেয়া 29 মেত অপেন হৈছিলে, অৰ্থাৎ আপোনালোকৰ এছএছৰ ৰিজাল্ট দিয়াৰ পিছতহে অপেন হয় যিহেতু, গতিকে এছএছৰ ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকৰ এই বুলিও অপেন হ'ব। ইয়াত কৈছে যে আসাম ইউনিভাৰ্চিটি হেজ ৰিভাইজ, এখন ৰিভাইজ আছিলে আৰু এখন আছে নটিচ, মই সেইখনো দেখুৱাম আপোনালোকক কি কোৰ্চ আছে। সিজন ফৰ ফাৰ্ষ্ট ৰাউণ্ড অপেন কেটেগৰী উইদাউট চিইটি স্ক'ৰ এডমিশ্যন আৰ হেয়াৰ নটিফাইড, অৰ্থাৎ আপোনালোকৰ ইয়াতো CUET যোগেদিও আপোনালোকৰ এডমিশ্যন হয় আৰু এটা নন CUET অৰ্থাৎ আপোনালোকৰ এছৰ পাৰ্চেণ্টেজৰ যোগেদিও আপোনালোকৰ এডমিশ্যন হয়। গতিকে আমি জানিম এতিয়া কি কোৰ্চ আছে সেইখিনি। বি ফাৰ্ম আছে ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল চায়েন্স, যিসকল কেণ্ডিডেটে বি ফাৰ্ম পঢ়িম বুলি ভাবিছে এছএছ পাছ কৰাৰ পিছত তেওঁলোকৰ কাৰণে ইয়াত কৈছে যে কেণ্ডিডেট হু হেভ 12 এক্সামিনেশ্যন উইথ ইণ্ডিভিজুৱেল পাছ মাৰ্কছ ইন ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স অৰ বায়'লজি বথ থিয়ৰী এণ্ড প্ৰেক্টিকেল 50% এগ্ৰিগেট, অৰ্থাৎ আপোনালোকে এই ছাবজেক্টকেইটাত পাছ কৰিব লাগিব, প্ৰেক্টিকেল আৰু থিয়ৰী গোটেইকেইটাতে পাছ কৰিব লাগিব আৰু 50% আপোনালোকৰ মাৰ্কছ প্ৰয়োজন হ'ব। তাৰপিছত কৈছে এভাৰেজ অফ পাৰ্চেণ্টেজ মাৰ্কছ অবটেইন ইন ইংলিছ ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি মেথমেটিক্স, অৰ্থাৎ আপোনালোকক কেনেকৈ দিয়া হ'ব ৰিজাল্টটো কোৱা হৈছে যে ইংলিছ ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ মাৰ্কছ কেইটা যোগ কৰা হ'ব, সেই মাৰ্কছ কেইটাৰ ওপৰত যিটো পাৰ্চেণ্টেজ লোৱা হ'ব সেই পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেইন লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব। সেইটো হ'ল বি ফাৰ্মৰ কাৰণে। তাৰপৰা আছে ইণ্টিগ্ৰেট MSc কম্পিউটাৰ চায়েন্স, অৰ্থাৎ আপুনি যদি গ্ৰেজুৱেশ্যনটো কম্পিউটাৰ চায়েন্স কৰিব বিচাৰিছে, মাষ্টাৰ ডিগ্ৰীটো কম্পিউটাৰ চায়েন্স কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ইয়াত পঢ়িব পাৰে। ইয়াতো একেটা চেমি পদ্ধতি কৈছে যে ইয়াত কৈছে কেণ্ডিডেট হু হেভ পাছ এছএছ এক্সামিনেশ্যন ইন চায়েন্স ষ্ট্ৰীম উইথ ফিজিক্স মেথামেটিক্স উইথ এটলিষ্ট 50% মাৰ্কছ লাগিব, ইয়াত একে চেম কৈছে। গতিকে আপোনালোকে MSCও আপোনালোকে কৰিব পাৰে কম্পিউটাৰ চায়েন্সত। MSW কৰিব পাৰে, MSW কাৰণে 55% মাৰ্কছ লাগিব আপোনালোকৰ ছ'চিয়েল ৱৰ্কৰ কাৰণে আপোনালোকৰ HSত। তাৰপৰা BA LLBও কৰিব পাৰে আপোনালোকে, ইয়াতো 45% আৰু 50% মাৰ্কছ লাগিব। তাৰপিছত আহি গ'ল আপোনালোকৰ BSc BEd মানে আপোনালোকৰ ধৰি লওক কোনোবা কেণ্ডিডেটে গ্ৰেজুৱেশ্যনটো কৰিব বিচাৰিছে লগতে BEdটো কৰিব বিচাৰিছে। এনেই আপোনালোকে ধৰি লওক গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত BEd কৰিব কাৰণে 2 বছৰ লাগে অতিৰিক্ত, অৰ্থাৎ আপোনালোকে 3 বছৰ 5 বছৰ লাগে। ইয়াত আপোনালোকে 4 বছৰতে কমপ্লিট কৰিব পাৰিব। BSc আপোনালোকৰ 3 বছৰ আৰু BEdটো 1 বছৰ, অৰ্থাৎ BSc BEd, সেইটো কাৰণে BSc BEd বুলি কোৱা হয়। আপোনালোকে 4 বছৰতে কমপ্লিট কৰিব পাৰিব, লগতে BScও কমপ্লিট হ'ল, লগতে আপোনালোকৰ BEdটো কমপ্লিট হ'ল। যিসকলে BSc BEd কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে 50% মাৰ্কছ হায়াৰ ছেকেণ্ডেৰী চায়েন্স বেকগ্ৰাউণ্ড হ'ব লাগিব বুলি উল্লেখ কৰিছে। গতিকে আপোনালোকে BSc BEdও কৰিব পাৰে, BPAও কৰিব পাৰে, তাৰপিছত আহি গ'ল BVAও কৰিব পাৰে এইখিনি। তাৰপিছত আৰু এখন নটিচ আছে, সেইখন নটিচ মই আপোনালোকক এবাৰ জনাই দিছো। এখন হৈছে আপোনালোকৰ দ্বিতীয়খন নটিচ, আপোনালোকৰ মানে আপোনালোকৰ প্ৰথমখন নটিচ আছিলে, আচলতে সেইখন ৰিভাইজ নটিচ আছিলে, এইখন দ্বিতীয়খন নটিচ হয়। ইয়াত আপোনালোকে চাব ইয়াত কি আছিলে। আপোনালোকে বেচেলৰ অফ ফাৰ্মাচী চায়েন্স ইতিমধ্যে ক'লে BSc ফিজিক্স BSc ইন ফিজিক্স BEd, অৰ্থাৎ BSc ফিজিক্সও কৰিব পাৰে লগতে BEdও কৰিব পাৰে। এটা আপোনালোকৰ টোটেল ভেকেঞ্চিত আছে 4টা। আগতে উল্লেখ কৰিছে ভেকেঞ্চিত বুলি কৈছে মানে এডমিশ্যন হৈ যোৱাৰ পিছত এইবোৰ কৈছিলে, কিন্তু আপোনালোকে কোৰ্চ কি আছে সেইটা চাই লওক। BSc ইন কেমেষ্ট্ৰি BEd, অৰ্থাৎ কেমেষ্ট্ৰিও কৰিব পাৰিব লগতে BEdও কৰিব পাৰিব একেলগে। BSc বটানী BEd, বটানীও কমপ্লিট কৰিলে BEdও কৰিব পাৰিব। BSc জুলজি BEd, অৰ্থাৎ জুলজিও পঢ়িলে আপোনালোকে BEdও কমপ্লিট কৰিব পাৰিব আপোনালোকে আসাম ইউনিভাৰ্চিটি। বেচেলৰ অফ ভিজুৱেল আৰ্টছ, বেচেলৰ অফ পাৰফৰ্মিং আৰ্টছ, ইণ্টিগ্ৰেট কম্পিউটাৰ চায়েন্স, ইণ্টিগ্ৰেট ছ'চিয়েল ৱৰ্ক, ইণ্টিগ্ৰেট BA LLB, তাৰপৰা এইকেইটা ইতিমধ্যে কৈছোঁ কম্পিউটাৰ চায়েন্স ছ'চিয়েল ল এডুকেশ্যন BSc BA, এটা ইতিমধ্যে মই কৈছোঁ আপোনালোকক পাৰফৰ্মিং ভিজুৱেল। গতিকে আপোনালোকৰ এইকেইটাৰ কাৰণে আপোনালোকে এডমিশ্যন ল'ব পাৰে। ইয়াত আপোনালোকে 2 ধৰণৰ এডমিশ্যন পাব, এটা আছে CUET স্ক'ৰ, ইয়াত কৈছে ফাৰ্ষ্ট ৰাউণ্ড কেটেগৰী উইথ CUET স্ক'ৰ, আৰু এটা হৈছে অথনি যে যিখন দেখুৱাইছিলোঁ সেইখন হৈছে নন CUET যোগেদি আপোনালোকৰ এডমিশ্যন। গতিকে আপোনালোকে যদি CUET দিয়ে তেতিয়াহ'লে আপোনালোকে CUET যোগেদি এডমিশ্যন ল'ব পাৰিব, আৰু যিসকলে CUET নিদিয়ে তেওঁলোকে SSৰ পাৰ্চেণ্টেজৰ ভিত্তি কৰি আসাম ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী কেণ্ডিডেট ইণ্টাৰেষ্টেড এই ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে তেওঁলোকে এডমিশ্যন ল'ব পাৰে আসাম ইউনিভাৰ্চিটিত।
গতিকে আপোনালোকে এইকেইটা কোৰ্চৰ কাৰণে এডমিশ্যন ল'ব পাৰিব ACS পাছ কৰাৰ পিছত যদি আপুনি CUET দিয়ে তেতিয়া আপোনালোকে ভালেই হ'ব কাৰণ দুটা ভিত্তিত আপোনালোকে চিটটো পোৱা চান্স থাকিব ইতিমধ্যে প্ৰত্যেকখন ইউনিভাৰ্চিটি এডমিশ্যনৰ বিষয়ে জনাতে মই কৈছোঁ গতিকে আপোনালোকে CUET দি ল'ব কাৰণ ইতিমধ্যে অনলাইন আবেদন চলি আছে আৰু অনলাইন আবেদনৰ ওপৰত মই ভিডিঅ' বনাই থৈছোঁ কেনেকৈ অনলাইন আবেদন কৰিব ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া আছে গতিকে মোৰ ইউটিউব চেনেলটো খুলিলে আপোনালোকে CUET ভিডিঅ' পাই যাব তাতে আপোনালোকে গৈ অনলাইন আবেদনটো চাব পাৰিব এইখিনি আছিলে আপোনালোকৰ আসাম ইউনিভাৰ্চিটি UG এডমিশ্যনৰ বিষয়ে জনালো যেতিয়া 2025 বৰ্ষৰ অনলাইন আবেদন আৰম্ভ হ'ব তেতিয়া মই আপোনালোকক জনাই দিম কি কোৰ্চ আহিব পাৰে নতুনকৈ আৰু যদি মানে তেওঁলোকে যদি আকৌ এণ্ট্ৰি কৰিব বিচাৰে তেতিয়া নতুন কোৰ্চো এণ্ট্ৰি কৰিব পাৰে গতিকে আপোনালোকে 2025 বৰ্ষৰ যেতিয়া নটিচ আহিব তেতিয়া মই আপোনালোকক ভিডিঅ' যোগেদি জনাই দিম